নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো সমস্যা আহিলে বিপদ আহিলে লগে লগে সমাধান পোৱাৰ লগে লগে বিপদৰ পৰা মুক্তি পোৱাৰ এটা বিশেষ উপায় আজি আপোনালোকলৈ লৈ আহিছো। তাৰ আগতে আপোনালোকক জনাই থওঁ 30 জানুৱাৰী লটাৰীৰ যেটো প্ৰশ্ন উত্তৰটো আজিয়ে আপোনালোকে দিব লাগিব ৰাতি 12টা বজাৰ ভিতৰত। যি সকলে দিয়া নাই আৰু দিম বুলি ভাবিছে কাইলৈ খেল অনুষ্ঠিত হ'ব আৰু পৰহি বা কাইলৈ ৰাতিৰ ভিডিঅ'ত আপোনালোকে ৰিজাল্ট পাব। লটাৰীৰ প্ৰশ্নটো হৈছে ইচ্ছা পূৰণ কৰা আৰু টকাৰ সমস্যা দূৰ কৰা মহাশক্তিশালী হনুমানজীৰ মন্ত্ৰটো কি? উত্তৰটো আপোনালোকে চিত্ৰত দেখা নম্বৰত হোৱাটছআপ কৰি কৈ দিব। আৰু যদি আপোনালোকে চোৱাচিতা কৰাব বিচাৰে মানে কুস্তি বিচাৰ কৰাব বিচাৰে বা বিভিন্ন সমস্যাৰ সমাধান বিচাৰে যেনে টকাৰ সমস্যা, পঢ়া শুনাৰ সমস্যা, চাকৰিৰ সমস্যা, বিবাহৰ সমস্যা ইত্যাদি সমাধানৰ বাবে আপোনালোকে ওপৰত দেখা নম্বৰত যোগাযোগ কৰিব। এতিয়া জনাবলৈ লৈছো যিকোনো বিপদৰ পৰা তৎক্ষণাত উদ্ধাৰ পাবৰ বাবে মানে আপোনাৰ সমস্যা যদি হঠাতে আহে সেই সমস্যাৰ পৰা তৎক্ষণাত উদ্ধাৰ পাবৰ বাবে এটা বিশেষ শব্দ আপোনালোকে মনতে গাব লাগিব। শব্দটো হৈছে দুৰন্ত দেৱ। দুৰন্ত দেৱ। দুৰন্ত দেৱ হৈছে ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এটা স্বৰূপ বা ৰূপ আৰু ইমান শক্তিশালী যে আপুনি যদি স্মৰণ কৰে বা মাতিবলৈ আৰম্ভ কৰে তেনেহলে আপুনি লগে লগে বিপদৰ পৰা উদ্ধাৰ পাব। সেয়েহে যদি কেতিয়াবা বিপদ হয় বা কোনো সমস্যাত আপুনি হঠাতে পৰি যায় তেনেহলে লগে লগে মনে মনে গাবলৈ আৰম্ভ কৰিব দুৰন্ত দেৱ দুৰন্ত দেৱ দুৰন্ত দেৱ বুলি আৰু আপুনি লগে লগে সমস্যাৰ পৰা সমাধান পাব বা উদ্ধাৰ পাব। কিন্তু কেইবাৰ গাব লাগিব কিমান সময় গাব লাগিব বুলি সুধি নাথাকিব। কেৱল যেতিয়া বিপদ হয় বা সমস্যা আহে লগে লগে মনে মনে গাবলৈ আৰম্ভ কৰিব আৰু তৎক্ষণাত আপুনি সমাধান পাই যাব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।